প্ৰথম প্ৰশ্ন, গান্ধী জয়ন্তী কেতিয়া আৰু কিয় পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অন্যতম বিশিষ্ট নেতা মোহনদাস কৰমচাঁদ গান্ধীৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে 2 অক্টোবৰত গান্ধী জয়ন্তী পালন কৰা হয়। শেষ প্ৰশ্ন, কোন বছৰত ভাৰতে 100 কোটি জনসংখ্যা পালে? শুদ্ধ উত্তৰটো হ'ল 2000 চনৰ 11 মে তাৰিখত 100 মিলিয়ন অৰ্থাৎ 100 কোটি জনসংখ্যা হৈছিল ভাৰতৰ। পৰৱৰ্তী প্ৰশ্ন, 14 নৱেম্বৰৰ দিনটো ভাৰতত কিয় বিশেষ দিন বুলি গণ্য কৰা হয়? শুদ্ধ উত্তৰটো হ'ল জনপ্ৰিয়ভাৱে চাচা নেহৰু নামেৰে পৰিচিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি জনাই প্ৰতি বছৰে 14 নৱেম্বৰত এই দিৱস পালন কৰা হয়। 1889 চনৰ 14 নৱেম্বৰত জন্মগ্ৰহণ কৰা তেখেত শিশুৰ প্ৰতি থকা মৰমৰ বাবে পৰিচিত আছিল। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।